হাসি হৰি বুলিলা বচন শুনা জৰাসন্ধ মন্দ বৈৰ কাৰণ আমাৰ উপৰিজিতু ৰাজা মহামানী তান যেয়া দেখে আমি আহি আছো তিনি অনেক ৰাজাক থৈ আছা বন্দী কৰি তাসম্বাৰ দুখয়াৰ শুনিতে নপাৰি তোৰ সম আছে কোন নৃপতি কপতি অহৰক পুঁজি বেচা ৰাজা গণ কাটি উপজি আছো আমি ধৰ্ম ৰাখিবাক তোক কাটিবাক কেনে দিবুৱা সম্বাক জাতিত ক্ষত্ৰিয় হবে বিষ্ণুত ভকত অতাক কি কাটি বেচা দাৰুণ নিৰ্গত জৰা ৰাক্ষসীৰ মায়াৰ স্পৰ্শৰে নিৰ্মিত হৈছিল জৰাসন্ধ কৌশিক মুনিয়ে বৃহদ্ৰথ আৰু বৃহদ্ৰথৰ দুগৰাকী ভাৰ্যাই পুত্ৰ কামনা কৰি যেতিয়া ঋষিৰ পৰা আশীৰ্বাদ বিচাৰিছিল কৌশিক মুনিয়ে হাতত এটা আম ফল দি বুজাই বহাই কৈছিল হে ৰাজন তুমি বানপন্থ স্বৰূপ সন্ন্যাস গ্ৰহণ কৰি সংসাৰৰ বিষয় বন্ধনক ত্যাগ কৰি তুমি অৰণ্যলে বনলে আহি তুমি হৰিক সাক্ষাৎ কৰিব বিচাৰিছা বনবাস মানে জগতৰ শ্ৰীহৰিৰ পবিত্ৰ ব্ৰহ্মচৰ্য আৰু বৈৰাগ্যৰূপী তত্ত্বপ্ৰৱেশ আমি ঋষিসকলে যিদৰে জীৱনৰ ব্ৰহ্মচৰ্য বতৰ যোগেদি ঈশ্বৰ সাধনা কৰি ভগৱন্ত প্ৰভুৰ কৃপাৰ সান্নিধ্য লাভ কৰিব বিচাৰো তুমিও সংসাৰৰ বিষয় বন্ধন ত্যাগ কৰি ঋষিময় সাধনাৰে তোমাৰ জীৱনক বানপন্থ স্বৰূপ বৈৰাগ্যৰ পথলে অগ্ৰসৰ কৰাই তুমি আৰু তোমাৰ দুয়োগৰাকী ভাৰ্যাই বৰ্তমান এতিয়া লীন যাব লাগে ভগৱান ৰামত ৰামৰূপী পৰম পবিত্ৰ ঈশ্বৰ তত্ত্বত প্ৰৱেশ হ'বৰ কাৰণেই বানপ্ৰস্থ বা বানপন্থ গ্ৰহণ কৰা তুমি এতিয়া
তোমাৰ ৰাজ্যত কি হ'ব কি নহ'ব এই কথা পাহৰি যোৱা। ভগৱান ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰি জীৱনৰ অন্তিম কেইটা দিন তেওঁক চিন্তা কৰি মুখ্য সাধন কৰা। এই বুলি কৈ কৌশিক ঋষিয়ে বৃহদ্ৰথৰ হাতত এটা আম ফল দিলে। বৃহদ্ৰথ, বৃহৎ মানে বাক্য, দ্ৰথ মানে অজ্ঞান। বৃহদ্ৰথৰ লক্ষ্য কেনেদৰে এটি পুত্ৰ লাভ কৰিব পৰা যায়। কৌশিক ঋষিয়ে কি কৈছে তেওঁ বুজিবলৈ যত্নই নকৰিলে। তেওঁ মাত্ৰ এইটোৱেই বুজিলে যে ঋষিয়ে যেতিয়া আশীৰ্বাদ হিচাপে এটা আম ফল দিছে, এই ফলটো খালেই আমাৰ ভাৰ্যাৰ পুত্ৰ সন্তান হ'ব। কৌশিক মুনিৰ আজ্ঞা আছিল জীৱনৰ অন্তিম কেইটা দিনত ৰাম সাক্ষাৎ কৰা। আৰু বৃহদ্ৰথৰ বাক্যৰূপী অজ্ঞান তত্ত্বই লৈ গ'ল ৰামক আমৰ ফালে, ফলৰ ফালে, কামনাৰ ফালে, বাসনাৰ ফালে আৰু মোহৰ ফালে। লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধিনাশ, তাতে সেয়াত মনাসন। লোভৰ পৰা উৎপত্তি হয় মোহ, মোহৰ পৰা উৎপত্তি হয় ক্ৰোধ, কামৰ পৰা উৎপত্তি হয় ক্ৰোধ আৰু ক্ৰোধৰ পৰা উৎপত্তি হয় আত্মনাশ। গীতাৰ ৰহস্য তত্ত্ব ভগৱন্ত কৃষ্ণৰ সাংখ্য যুগত ভগৱান কৃষ্ণই অৰ্জুনক দিয়া সাংখ্য যুগৰ তত্ত্ব। অৰ্থাৎ সমস্ত কামনা যেতিয়ালৈকে আমাৰ নিশেষ নহ'ব তেতিয়ালৈকে সাংখ্য যুগৰূপী ঈশ্বৰ তত্ত্বৰ জ্ঞান আমাৰ লাভ নহ'ব। ভাগৱতৰ দশম স্কন্ধৰ মধ্যছোৱাই জৰাসন্ধ স্বৰূপ আমাৰ কায় বাক্য আৰু মনত জগতৰ শ্ৰীহৰিয়ে দান কৰা জড়তা আৰু অজ্ঞানৰূপী দুটি তত্ত্ব। মায়া হ'ল জড় বস্তু, ঈশ্বৰ হ'ল চৈতন্য বস্তু। মায়া হ'ল মিছা বস্তু, ঈশ্বৰ হ'ল সত্য বস্তু। জগতৰ শ্ৰীহৰিৰ সত্য শুদ্ধ বিচাৰ আমি কেনেদৰে লাভ কৰিম? জৰাসন্ধ স্বৰূপ জড়তা আৰু অজ্ঞানৰ সন্ধিৰে আমাৰ জীৱনক আমি মগধৰূপী মায়াৰ ৰাজ্যত যাতে বান্ধি নাৰাখো। মগধৰূপী মায়াৰ ৰাজ্যৰ পৰা, বৃহদ্ৰথৰূপী বাক্যৰ অজ্ঞানৰ পৰা, জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞানৰ মোহৰ বন্ধন আৰু হিংসা দেশৰ পৰা আমাৰ জীৱনক আমি কেনেদৰে মুক্ত কৰিম? ভাগৱতৰ দশম স্কন্ধই মধ্যছোৱাৰ ৰূপ লৈ, ভাগৱতৰ দশম স্কন্ধৰ মধ্যছোৱা হ'ল ভাগৱত ভগৱন্ত স্বৰূপ ঈশ্বৰৰ মুখপদ্মৰ নাসিকাৰ তত্ত্ব। যিহেতু মুখপদ্মত তিনিটি অংগ, দুটি চকু, এটি নাক আৰু মুখ। মধ্যছোৱাত আছে নাসিকা। নাসিকা মানেই হ'ল ভগৱন্তৰ নিগুণ নিৰাকাৰ ভক্তিৰ সুগন্ধি। এই মধ্যছোৱাৰ প্ৰতিটো তত্ত্বই ভগৱন্তৰ ভকতিৰ সুগন্ধিময় পবিত্ৰ তত্ত্বকেই প্ৰকট কৰিব বিচাৰিছে। ভগৱন্তৰ পবিত্ৰ ভকতিৰ সুগন্ধিৰ পথত বাধা কি? বাধা হ'ল জৰাসন্ধ স্বৰূপ জড়তা, অজ্ঞান, মোহতা, হিংসা, দেশ ইত্যাদিবিলাক। ভগৱন্তৰ ভকতিৰ পবিত্ৰ সুগন্ধি যদি লাভ কৰিবলৈ হয়, আমাৰ জীৱনক আমি জড়তা আৰু অজ্ঞানৰ পৰা মুক্ত কৰি মায়াৰ সন্ধিস্বৰূপ মিছা বস্তুবিলাকৰ পৰা আমাৰ জীৱন যাতে মুক্ত হৈ যায়, ভাগৱতৰ দশম স্কন্ধই ভগৱন্ত কৃষ্ণ স্বৰূপ ঈশ্বৰৰ কৃপাৰ ৰূপ লৈ পাণ্ডৱ স্বৰূপ পাৱনকাৰী ৰূপী ভীম আৰু অৰ্জুনৰ উদাৰ আৰু বিশাল বুদ্ধিস্বৰূপ মনৰ তত্ত্ব, অৰ্জুন স্বৰূপ সখীত্বৰে আত্মসমৰ্পণ তত্ত্ব, এই দুইটা তত্ত্বৰ মাজত বিৰাজমান হৈ সদায় প্ৰকাশ হৈ আছে ভাগৱতৰূপী ভগৱন্ত কৃষ্ণ স্বৰূপ ঈশ্বৰ সমস্ত তত্ত্বৰ মূল ঈশ্বৰ হিচাপে। সেইবাবেই জৰাসন্ধ স্বৰূপ জড়তা আৰু অজ্ঞানৰ মায়া আৰু মোহৰ বন্ধন ৰূপী মগধ ৰাজ্যলৈ তিনিওজন একেলগে গৈছে। ভাগৱতত প্ৰতিটো কথাই তাত্ত্বিক ৰূপত, ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰমাৰ্থিক ৰূপত, ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ আশীৰ্বাদ ৰূপত প্ৰতিটো কথাই প্ৰকট হ'ব বিচাৰিছে। যদিও কাহিনীৰ আশ্ৰয় লোৱা হৈছে, এই কাহিনীত লুকাই থকা তত্ত্বক সন্ধান দিছে ভাগৱত ৰূপী ভগৱন্তৰ কৃষ্ণস্বৰূপ অমৃতৰ লীলাৰ তত্ত্বই। জৰাসন্ধ স্বৰূপ জড়তা আৰু অজ্ঞানৰ লগত কৃষ্ণৰূপী চৈতন্য ঈশ্বৰ তত্ত্বৰ যেতিয়া বাৰ্তালাপ হ'ল,
ভগৱান কৃষ্ণই কৈছে যে আমি সেইজন ৰজাৰ আজ্ঞা লৈ আহিছো যিজন ধৰ্মৰাজ। জগতৰ শ্ৰীহৰি কৃষ্ণৰ অৱতাৰৰ মূল উদ্দেশ্যই হ'ল ধৰ্মক ৰক্ষা কৰা, ধৰ্মক সংস্থাপন কৰা, অধৰ্মক বিনাশ কৰা আৰু সাধু সন্তসকলক প্ৰতিষ্ঠা কৰা। ঈশ্বৰ কৃষ্ণৰ মূল অৱতাৰৰ উদ্দেশ্য আমাক ভাগৱতৰ 10ম স্কন্ধত প্ৰকট কৰিছে যে যদিও মোৰ অৱতাৰৰ উদ্দেশ্য ধৰ্মক সংস্থাপন কৰা, অধৰ্মক বিনাশ কৰা, সাধুসন্ত মহন্তসকলক প্ৰতিষ্ঠা কৰা, তাৰ উপৰিও জৰাসন্ধ স্বৰূপ জড়তা আৰু অজ্ঞান মোহৰূপী মায়াৰ বন্ধন এই সমস্তবিলাকক মোৰ লীলাৰ তত্ত্বই জীৱবিলাকক মুক্ত কৰি দিব। ভগৱন্ত কৃষ্ণই সেয়েহে লীলা কৰিছে। লীলাস্বৰূপ ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ তত্ত্বই পঞ্চপাণ্ডৱ স্বৰূপ ভকতৰ লগত সান্নিধ্য কৰি ভাগৱত ভগৱন্তৰ ভকত এক তত্ত্ব ৰূপত প্ৰকট কৰি ভগৱান কৃষ্ণই সমস্তকে সমতাৰ দৃষ্টিৰে চায়। কৃষ্ণ কৃষ্ণ বুলি কৃষ্ণৰ ৰাজ্যতেই 17-18 বাৰ আক্ৰমণ কৰা জৰাসন্ধকো ভগৱান কৃষ্ণই কৃপাৰ দৃষ্টিৰে চাইছে। সেয়েহে বুজাইছে, চোৱা তুমি ব্ৰাহ্মণক পূজা কৰা, ক্ষত্ৰিয়ক হিংসা কৰা, ব্ৰাহ্মণক তুমি শিৰ পৰ্যন্ত দান দিবলৈ ৰাজি আছা, অথচ ক্ষত্ৰিয় ৰজাবিলাকৰ শিৰচ্ছেদ কৰি হৰৰ আগত তুমি বলি দি তোমাৰ স্বৰ্গ সুখৰ আনন্দ লাভ কৰিবলৈ যত্ন কৰিছা। ভগৱান কৃষ্ণই সমস্ততেই বিষ্ণু স্বৰূপ ঈশ্বৰৰ সমত্ব ঈশ্বৰ তত্ত্বৰ প্ৰকট হোৱাটো সদায় বিচাৰিছে। তুমি যদি ব্ৰাহ্মণক উপাসনা কৰা, ক্ষত্ৰিয়জনকো তুমি সমদৃষ্টিৰে ভক্তি কৰিব লাগিব। ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু শুদ্ধৰ মাজত তুমি পাৰ্থক্য বিচাৰ কৰি কোনোবাজনক ধৰ্মজ্ঞ বুলি উপাসনা কৰিবা আৰু কোনোবাজন ধৰ্মৰ পথৰ পৰা আঁতৰত বুলি হিংসা কৰিবা। এনেধৰণৰ বিভেদকামী বিচাৰ ভগৱান কৃষ্ণই কেতিয়াও ভাগৱত ভগৱন্তৰ ৰূপ লৈ আমাক দান কৰিব বিচৰা নাই। সমস্তৰ প্ৰতি সমতাৰ দৃষ্টি, সমস্তৰ প্ৰতি ভকতিৰ দৃষ্টি, সমস্ত জীৱতেই ভগৱান বিষ্ণু স্বৰূপ ঈশ্বৰৰ নিৰ্বাক এই তত্ত্ব কথা ভাগৱতৰ 10ম স্কন্ধই আমাক বুজাব বিচাৰিছে। সেয়েহে ভগৱান কৃষ্ণই বাক্য ৰাখিলে জৰাসন্ধৰ সন্মুখত যে তোতকে কপট, তোতকে চতুৰ আৰু তোতকে হিংসুক কোন আছে? দ্বিজক তই দান দি বলিৰ দৰে কৃত্ৰিমন্ত হ'ব বিচাৰিছ, কিন্তু ক্ষত্ৰিয় ৰজাসকলক বলি দি তই শক্তি আৰু সামৰ্থ্য বুজাই তোৰ স্বৰ্গ সুখৰ আনন্দ তই প্ৰকট কৰিব বিচাৰিছ। হেৰৌ কপটি জৰাসন্ধ, তোৰ দৰে কপটিজনৰ দান মই কেতিয়াও স্বীকাৰ নকৰোঁ। ভগৱান কৃষ্ণই দিয়া ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ সিদ্ধান্ত। আমাৰ হৃদয়ত যদি প্ৰতিশোধ ভাৱ থাকে, আমাৰ হৃদয়ত যদি কাৰোবাৰ প্ৰতি হিংসাৰ ভাৱ থাকে, আমাৰ হৃদয়ত যদি জেদ ভাৱ, জড়তা ভাৱ থাকে, ভগৱান কৃষ্ণই আমি দিয়া দ্ৰব্য যেন গ্ৰহণ নকৰিব। ভগৱান কৃষ্ণই আমি তেওঁ তৰ্পণ কৰা কোনো বস্তুৱেই যেন ল'বলৈ স্বীকাৰ নকৰিব। কিয়নো ভাগৱতৰ 10ম স্কন্ধৰ জৰাসন্ধৰ জড়তাৰূপী তত্ত্বত চৈতন্যৰূপী ঈশ্বৰ কৃষ্ণ কিমান সত্য, কিমান স্বচ্ছ, কিমান পৰিপূৰ্ণ ঈশ্বৰ তত্ত্ব, এই কথা আমাক বিদিত কৰাইছে। সেয়েহে জৰাসন্ধক বুজাইছে, দ্বিজ বা ব্ৰাহ্মণক তই পূজা কৰ আৰু ক্ষত্ৰিয়ক হিংসা কৰ, কিন্তু মই স্বৰূপ ভগৱান বিষ্ণু ক্ষত্ৰিয়ৰ ঈশ্বৰ। জাতিত ক্ষত্ৰিয় হবে বিষ্ণুত ভকত, তাক কি কাটিবে চাহ দাৰুণ নিজ্ঞত। যে জাতিৰ ক্ষত্ৰিয়সকল ভগৱান বিষ্ণুৰ পৰম ভকত, আৰু তাক তই কি কাৰণে কাটিবলৈ চাইছ? হেৰৌ তই নিদাৰুণ নিজ্ঞত, এই বুলি ভগৱান কৃষ্ণই জৰাসন্ধক কৈছে। তুত কৰি বৰবৰ নিপতি আছিল ৰাজাগণ কাটি কোনে ৰুদ্ৰক পূজিলা। হেন কি পাপিষ্ঠ দুষ্ট দৰ্পিষ্ঠ দুৰ্জন, মনুষ্যক কাটি দেৱ পূজিবা কম। জৰাসন্ধই ভেষ ধৰি অহা ব্ৰাহ্মণ ৰূপী দুজন পাণ্ডৱ আৰু কৃষ্ণক দিয়া দান আচমন অৰ্থাৎ অৰ্চন বন্দন অথবা
ধূপ তুলসী এইবিলাকনো কিয় গ্ৰহণ কৰা নাই তাৰ যুক্তি দিছে ভগৱান কৃষ্ণই ভগৱান কৃষ্ণৰ বাক্যত আমাৰ প্ৰতি এয়া প্ৰতীক ধৰ্মী তত্ত্ব আমি যদি ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ দেৱতাক উপাসনা কৰোঁ আমি যদি ভগৱান কৃষ্ণৰ বাহিৰে হৰক যদি আমি সেৱাক উপাসনা কৰোঁ তেতিয়াহ'লে ভগৱান কৃষ্ণই সেই পূজাক স্বীকাৰ নকৰে ভগৱান কৃষ্ণই ভাগৱতৰ 10ম স্কন্ধত জৰাসন্ধ স্বৰূপ জড়তাৰ তত্ত্বত চৈতন্য স্বৰূপ ঈশ্বৰ কৃষ্ণৰ কেনেদৰে প্ৰৱেশ হ'ব এই তত্ত্বক আমাক বিকট কৰিছে কৈছে যে ৰজাগণক কাটি কোনে ৰুদ্ৰক পুজিব তুত কৰি বৰ বৰ নিপতি আছিল হেৰৌ জৰাসন্ধ তোতকৈও বহুত ডাঙৰ ডাঙৰ নিপতি আছিল কিন্তু কোনজন নিপতিপা ৰজাক শিৰচ্ছেদ কৰি ৰুদ্ৰক পুজিছিল তই কি পাপিষ্ঠ দুৰ্জন মনুষ্যক কাটি তই দেৱক পূজা কৰ এনেকুৱা ধৰণৰ অধাৰ্মিক তই জৰাসন্ধক ভগৱান কৃষ্ণই কৈছে মনুষ্যক পশু কৰে আপুনি মনুষ্য নাহি জৰাসন্ধকে হো তোৰ সদৃশ যজ্ঞত পশু বলি দিয়াৰ প্ৰথা যদিও আছিলে পশুৰ দৰে মানুহক বলি দিয়াৰ কাম কতো সংঘটিত হোৱা নাই হেৰৌ জৰাসন্ধ তই কিমান দুৰ্জন তই কিমান মন্দমতি এবাৰ চিন্তা কৰিছা এবাৰ ভাবিছা ভগৱান কৃষ্ণই জৰাসন্ধক কৈছে এ যে হি জুনি যাই পাৱে অৱস্থাক সেহি মন্দ কৰ্মে বাস নাই নেৰে তাক সেহি পানী হিংসা নৰকুৰ ফল হে ভুঞ্জয় নৰক গুৰ জাতনাশক হেন কিয় ধৰ্ম কৰ্ম কৰে কুৰগণে এ জৰাসন্ধ মন্দমতি নাই দবিনে ভগৱান কৃষ্ণই জৰাসন্ধক কৈছে যে মনুষ্যক পশুৰ দৰে জ্ঞান কৰি পশু সদৃশ বন্দীশালত ভৰাই পশুৰ দৰে বলি দি সুখ ভোগ কৰিব বিচৰা তোতকে মন্দমতি এই জগতত আৰু কোন আছে সেহি পানী হিংসা নৰক কুৰ ফল ভুঞ্জয় নৰক গুৰ যাতনাসকল মোৰ সৃষ্ট জীৱবিলাকক বা প্ৰাণীবিলাকক হিংসা কৰাৰ যি হিংসুক স্বৰূপ ফল সেই হিংসুকৰ ফল তই ভোগ কৰিবলৈ সাজু হ হেৰৌ মন্দমতি জৰাসন্ধ নিজৰ দুষ্কৰ্মৰ ফল প্ৰত্যেকেই ভোগ কৰিবই লাগিব হে যতে ক্ষত্ৰিয় মানে আমাৰ জ্ঞাতি তাক উদ্ধাৰিত হয় আমাৰ যুগতি এতেকে আহিলো আমি তোক বধিবাক অখণ্ডাই বহু দুখ নিস্তাৰি বোতা সম্বাক দুখিতৰ দুখ হাৰি আমি কৃপাময় কহিলো পাতকি তই নিদ্ৰয় হৃদয় কোননো অচৰ্য পাপী লভিবি সুখক অজাতি দুহ কৰি পূজা কৰিবি শিৱক এই পাপে এখনে যাইবি মহামাৰ অহত বুদ্ধি দেও শুন বচন আমাৰ
হে যে বেজম পুৰ চলি নযাবি দুৰ্জন হতকাৰ কৰিতে বেমেলৰ ৰাজাগণ হেন যে বে নকৰ শুন দুৰাচাৰ অশিৰ দিব বুলি কৰি আছয় অংগীকাৰ নালাগে শিৰকটোৰ নোখোজো প্ৰাণ কিন্তু একাএকি কৰি দেহ যুদ্ধ দান যদি বোলা নিচিনি যুঁজিবুকে নমত শুন মহাৰাজা মই কহো স্বৰূপত জাতি তৰা জৈন আমি নমাগোহুৱান অদিজ বুলি পূৰ্বতে খুজিলো তোক দান যুদ্ধ বিনায়ান দান নালাগে আমাক এহি ভীম দেখবি কুদৰ বুলি যাক চন্দ্ৰ সম সুন্দৰ বিপুল বাহুবল অযুত মাতংগ সম গদাত কুশল তান ভাই দেখৱেই বীৰ ধনঞ্জয় যাহাৰ যুদ্ধত ভংগ হৈল হৰিহাই ৰাম খাণ্ডৱ কদহিয়া গান দিব ধনু পাইল উত্তৰ দিশৰ যত নিপতি বৰাইল এই দুই মামাৰত নয় জানা মোক যুদ্ধত 17 জিনি আছো থোক শিষ্টৰ পৰম ইষ্ট দুষ্টৰ অনিষ্ট তোৰ মহাবলী হৰি মইতো শ্ৰী কৃষ্ণ জগতৰ শ্ৰীহৰি কৃষ্ণই জৰাসন্ধক পৰিচয় কৰাই দিলে হেৰৌ জড়তাৰূপী অজ্ঞান এই ভাৰত ভূমিৰ ক্ষত্ৰিয় ৰজাসকলক বন্দী কৰি ৰাখিছ নিজৰ ধৰ্ম সাধন কৰি স্বৰ্গৰ সুখ লাভৰ কাৰণে পশুৰ দৰে বলি দিবলৈ তোক দান ভিক্ষা কৰোতে আমি বাহমনৰ ভেষত তই কৈছিলি যে মোৰ শিৰটোকে যদি ভিক্ষা কৰে মই দিম আমি ক্ষত্ৰিয়ৰ বীৰ আমি কেতিয়াও কাৰো শিৰ ভিক্ষা নকৰো আমি ভিক্ষা কৰো জীৱনৰ সত্য যুদ্ধ যদি তুমি প্ৰস্তুত আছা তেতিয়াহ'লে তুমি দান হিচাপে আমাক যুদ্ধ দিয়া ভগৱান শ্ৰী কৃষ্ণৰ বেদময় ঘোষণা জড়তা স্বৰূপ জীৱনৰ জড় বুদ্ধিবিলাক অজ্ঞান ৰূপী ঈশ্বৰ তত্ত্ব বিমুখ তত্ত্ববিলাক এই মায়াৰূপী ভ্ৰান্তিযুক্ত বস্তুবিলাকৰ লগত আমাৰ জীৱন সংগ্ৰাম হ'ব লাগিব জৰাসন্ধৰ লগত ভীমৰ যুদ্ধ বাসুদেৱ কৃষ্ণৰ জৰাসন্ধৰ ৰাজ্যত প্ৰৱেশ লগত অৰ্জুন এয়া ভগৱান কৃষ্ণৰ ঈশ্বৰৰূপী আত্মতত্ত্বৰ অতি ৰহস্য তত্ত্ব ভগৱান কৃষ্ণ নিজেই বেদৰূপী জ্ঞান তত্ত্ব ভগৱান কৃষ্ণ নিজেই গীতিময় গীতাৰ দিব্য ৰহস্য ভগৱান কৃষ্ণ সমস্ত জগতক মোহিত কৰি ৰাখিব পৰা মোহন বাংকিৰ সপ্ত সুৰৰ লয় সেইজন ভগৱান কৃষ্ণই তেওঁ ভকতক দান কৰিছে বিশাল বুদ্ধি আৰু উদাৰ মন ভগৱান কৃষ্ণৰ যদি কাৰোবাৰ প্ৰতি কৃপাৰ দৃষ্টি হয় নৰ হলেও সেইজনক ভগৱান কৃষ্ণৰ ভকতিৰ শক্তিৰ যোগেদি ঈশ্বৰৰ মহত্বৰ যোগেদি অযুত মাতংগ স্বৰূপ হস্তিৰ বল দান কৰে ভগৱান কৃষ্ণই তেওঁ ভকতৰ শক্তি সামৰ্থ্য প্ৰকাশ কৰিছে জৰাসন্ধৰ আগত
যে এইজন বীৰ বিকুদৰ যাৰ নাম, এইজন অযুত মাতংগ বা হস্তিৰ সমান বাহুত বল আছে, চন্দৰ সম বুদ্ধিদীপ্ত এওঁ যুদ্ধৰ যি কৌশল, তুমি যদি ইচ্ছা কৰা এওঁৰ লগত যুদ্ধ দিব পাৰা। আৰু যদি তুমি ইচ্ছা কৰা হৰকো পৰাস্ত কৰি পাশুপাতস্ত লাভ কৰা, খাণ্ডৱ বনক দহন কৰি অগ্নিমন্ত ৰথ আৰু গাণ্ডীৱ ৰূপী ধনু লাভ কৰা, এইজন গাণ্ডীৱধাৰী অৰ্জুন। তুমি যদি যুদ্ধ কৰা এওঁৰ লগত ধনু যুদ্ধ আৰু ভীমৰ লগত গদা যুদ্ধ। আৰু যদি তুমি ইচ্ছা কৰা মই তোমাক 17 বাৰ পৰাজয় কৰি মোৰ ৰাজ্যৰ পৰা তোমাক মই খেদি পঠিয়াইছো বধ নকৰাকে, পাণ ভিক্ষা কৰি তুমি মোৰ ওচৰৰ পৰা পলাই আহিছা, আৰু যদি তুমি ইচ্ছা কৰা মোৰ লগত যুদ্ধ দিব পাৰা। ভগৱান কৃষ্ণৰ যুগে যুগে ঘোষণা। অধৰ্মৰূপী মায়াৰ ভ্ৰান্তি বিলাকৰ লগত ভগৱন্ত শ্ৰীহৰিৰ কৃষ্ণৰ 17 বাৰ যুদ্ধ হয়। কিয়নো 17 পুৰাণলৈকে ভাগৱতময় ভকতিৰ তত্ত্ব প্ৰকট হল অষ্টাদশ পুৰাণ ৰূপী 18 পুৰাণ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত। ভক্তিময় ঈশ্বৰৰ ৰহস্য তত্ত্বৰ বেদব্যাসৰ প্ৰণয়ন ৰূপী শ্ৰীকৃষ্ণৰ ভকতিৰ তত্ত্বত জড়তা আৰু অজ্ঞানৰ মোহতাৰে সৈতে যদি প্ৰৱেশ হ'বলৈ হয়, জৰাসন্ধৰ কৃষ্ণৰ লগত 17খন যুদ্ধ আৰু 17 পুৰাণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ তত্ত্বক স্পৰ্শ নকৰাৰ যি ব্যৰ্থতা, ভাগৱতৰ 10ম স্কন্ধই জৰাসন্ধৰ যুদ্ধৰ লগত পুৰাণৰ তত্ত্বৰ মাজতো আমাক এক সমন্বয় ৰক্ষা কৰি দেখালে। 18 পুৰাণ হল ভাগৱত ভগৱন্ত বৈকুণ্ঠপতি কৃষ্ণৰ বাংময় মূৰ্তি। ভাগৱতৰ 10ম স্কন্ধ ভগৱান কৃষ্ণৰ মুখপদ্ম, আৰু মধ্য 10ম হল ভগৱান কৃষ্ণৰ নাসিকাৰূপী ঈশ্বৰৰ ভক্তিৰ পৰম পবিত্ৰ পদ্মময় সুগন্ধি। ভগৱন্ত কৃষ্ণৰ ভকতিৰ পদ্মময় সুগন্ধিৰ পবিত্ৰ তত্ত্ব আমি যদি লাভ কৰিবলৈ হয়, আমাৰ মাজত থকা জড়তা আৰু অজ্ঞান ৰূপী বৈৰী ভাৱযুক্ত ভগৱন্ত কৃষ্ণৰ শত্ৰুৰূপী মায়াৰ তত্ত্বটোক আমাৰ পৰা আমি মুক্ত কৰিব লাগিব। ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰে বেদৰ বাণীৰে সৈতে সমস্তকেই ৰহস্য ভকতিৰ জ্ঞান দান কৰিলে, কিন্তু বেদৰ বাণী প্ৰণেতাৰূপী পৰমেশ্বৰ বেদব্যাসেও বুজি নাপাৰে। 18 যুগ সম্বলিত গীতাৰে ভগৱান কৃষ্ণই অৰ্জুন স্বৰূপ ভগৱন্তৰ সকীত্বৰূপী ভকতসকলক দান কৰিলে। গীতাৰ বাণীও যেন জগতক ভগৱন্ত কৃষ্ণমুখী পৰিপূৰ্ণ ৰূপত কৰিব নোৱাৰিলে। বাসুদেৱ কৃষ্ণই ভাগৱত স্বৰূপ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰৰ বাংময় ৰূপ ধাৰণ কৰি ভীমৰূপী বিশাল বুদ্ধি আৰু উদাৰ মনত প্ৰৱেশ হৈ অৰ্জুন ৰূপী আত্মতত্ত্ব আৰু ঈশ্বৰ তত্ত্বৰ সখীত্বৰূপী ভকতিৰ তত্ত্বত প্ৰৱেশ হৈ সূৰ্যমন্ত জগতৰ শ্ৰীহৰি কৃষ্ণ বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ ৰহস্যময় ভকতিৰ তত্ত্ব মগধৰূপী মায়াৰ ৰাজ্যত জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞানৰ তত্ত্বত ভগৱন্ত কৃষ্ণস্বৰূপ ঈশ্বৰৰ যদি প্ৰৱেশ হ'বলৈ হয়, আমাৰ হৃদয়দেশত বাস কৰা জড়তা অজ্ঞান মোহতা এই সমস্ত বিলাক ভগৱন্তৰ কৃপাত দূৰ হৈ ভগৱন্তৰ পবিত্ৰ আশীৰ্বাদৰ সান্নিধ্য আমি আমাৰ জীৱন্ত কালত লাভ কৰিব পাৰিম। ভাগৱতৰ মধ্য 10মৰ জৰাসন্ধৰ তত্ত্বই বিশেষত দূৰ কৰিব বিচাৰিছে মায়াৰ ভ্ৰান্তি অজ্ঞান অবিদ্যা ইত্যাদি বিলাকক। সেয়েহে জৰাসন্ধ স্বৰূপ অজ্ঞানৰূপী তত্ত্বক ভগৱন্ত কৃষ্ণৰ বেদময় বাণীৰে পবিত্ৰ কৰি ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰ যি সত্য শুদ্ধ পৰিচয়, এই পৰিচয় জৰাসন্ধক দিয়াৰ চলেৰে সমস্ত জগতকেই দান কৰিব বিচাৰিছে। ইহি দুই মামাৰত নয় জানা মুক যুদ্ধত 17 বাৰ জিনি আছো তোক। এই দুইজন, এজন বিকুদৰ এজন অৰ্জুন, এই দুইজনৰ মোমায়েকৰ সন্তান মই, অৰ্থাৎ মোৰ পেহীৰ পুত্ৰ এই দুইজন। আৰু
ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰে তোমাকতো 17 বাৰ পৰাভূত কৰি তোমাক পাণ দান দি ঘূৰাই পঠিয়াইছে। এতিয়া তুমি কোৱা, ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰ শ্ৰীকৃষ্ণ কোন তুমি জানা? শিষ্টৰ পৰম ইষ্ট, দুষ্টৰ অনিষ্ট। শিষ্টস্বৰূপ সন্তসকলৰ মই ইষ্ট, দুষ্টস্বৰূপ দুৰ্বাসনা যুক্ত, বৈৰী ভাৱবিলাকৰ মই হলো কাল ৰূপ। তোৰ মহা বৈৰী হৰি মইতো শ্ৰীকৃষ্ণ, মই তোৰ মহান শত্ৰু, ময়েইতো শ্ৰীকৃষ্ণ। শ্ৰী জগতৰ শ্ৰীহৰি ৰচিত কৃষ্ণ ভগৱন্ত কৃষ্ণৰ সূৰ্যমন্ত ভাগৱত ৰূপী শতকোটি সূৰ্যৰ আনন্দময় সত্তা। ভগৱান কৃষ্ণই নিজৰ মুখপদ্মে বিকট কৰিলে ময়েই শ্ৰীকৃষ্ণ বুলি। ভাগৱতৰ 10ম স্কন্ধৰ জৰাসন্ধৰ তত্ত্ব। হে চিনাই লুটিনো কোতই যাক লাগে বৰ, ও নাহিকে অনায়কী সুতুল্য যুদ্ধ যুদ্ধ চাৰি ক্ষত্ৰিয়ৰ ধৰ্ম নাহি আন, জিনিলেও যশ মৰিলেও স্বৰ্গ থান। এহি শুনি জৰাসন্ধে হাসখল কলি, ইহাকে লাগি দৰু বাস বনমালী। শুনৱাবে মন্দ খবৰ দিব আজি যুদ্ধ, ভাল বিকঠিলি আজি মোৰ কথা বুজ। কিন্তু কৃষ্ণ তুমি সমে নকৰো সমৰ, যুদ্ধ ভৈলে ভংগ দিয়া ভিৰি দেশলৰ। নিজৰ ৰাজ্য মথুৰা চাৰিয়া ভয় মনে, এশ বান্ধৱে সাগৰত পখিলি শৰণে। জড়তাৰ তত্ত্ব, অজ্ঞানৰ তত্ত্ব, মহতাৰ তত্ত্ব হল জৰাসন্ধ। জগতৰ শ্ৰীহৰিয়ে জগত ৰচনা কৰিছে মায়াৰ শক্তিৰ যোগেদি। মায়াৰূপী ভগৱন্তৰ 9টা মায়াৰ তত্ত্বত প্ৰকট হৈছে জগত, ব্ৰহ্মাণ্ড আৰু জীৱ। ভগৱন্তৰ জীৱবিলাক পবিত্ৰ ভগৱানৰ অংশ, কিন্তু পঞ্চভূতৰূপী তত্ত্বত ভগৱান কৃষ্ণ সত্তা প্ৰৱেশ কৰি ই জগতক চৈতন্য কৰি ৰাখিছে। ই তত্ত্ব কথা কেৱল সুন্দৰকৈ জানে ভগৱান কৃষ্ণই। ভগৱান কৃষ্ণই নিজৰ বেদময় ঈশ্বৰ তত্ত্ব প্ৰকট কৰি নিৰাকাৰ নিৰ্গুণ হৰি শ্ৰীকৃষ্ণৰ ঐশ্বৰ্যময় ঈশ্বৰ সত্তাক বুজাই জৰাসন্ধক বুজালে, জৰাসন্ধক শিকালে আৰু জৰাসন্ধক কলে, 17 বাৰ তুমি পৰাজয় হৈছা মোৰ ওচৰত। হৰক পৰাস্ত কৰিছে মোৰ সখা অৰ্জুনে যুদ্ধত, আৰু সেইজন হৰক সন্তুষ্ট কৰিবৰ কাৰণে তুমি ৰজাসকলক বন্দী কৰি ৰাখিছা বলি দিবলৈ। যদি তুমি ক্ষত্ৰিয়ৰ সন্তান, সমস্তকেই তুমি জীৱনত সুৰক্ষা দান কৰি ভগৱন্তক একান্ত চিত্তে ভজিবলৈ অভ্যাস কৰা। ভগৱান কৃষ্ণৰ বৈৰীজন জগতৰ বৈৰী। এইজন বৈৰী স্বৰূপ দুষ্ট বুদ্ধিৰ জৰাসন্ধই ভগৱান কৃষ্ণক উপহাস্য কৰিছে। যিজন ভগৱান কৃষ্ণ ঋষিসকলৰ হৃদয়ৰ উপাসনাৰ তত্ত্ব, যিজন ভগৱান কৃষ্ণ মহাযোগী শিৱৰ যোগ আৰু সাধনাৰ ফচল, যিজন ভগৱান কৃষ্ণ ব্ৰহ্মাদেৱৰ তপস্যাৰ তপৰূপ, সেইজন ভগৱান শ্ৰীকৃষ্ণ নিজেই ঐশ্বৰ্যময় আনন্দিত ৰূপত পঞ্চ পাণ্ডৱৰ 2জনক ভকতক লগত লৈ জৰাসন্ধৰ ৰাজ্যত প্ৰৱেশ হওঁতেও সূৰ্যমন্ত শ্ৰীকৃষ্ণৰ বাণী আৰু তেওঁ ঈশ্বৰ তত্ত্বক দৰ্শনৰ আনন্দ দান কৰা স্বত্তেও জৰাসন্ধৰ জড়তাৰ অজ্ঞানৰ বন্ধনে ভগৱন্ত শ্ৰীকৃষ্ণৰ মহিমাক যেন বুজিয়েই নাপালে। কৈছে যে তুমিতো যুদ্ধ এৰি সদায় পলায়ন কৰা,
তুমি নিজৰ ৰাজ্য এৰি সমুদ্ৰৰ মাজত তুমি ৰাজ্য তুমি নিৰ্মাণ কৰি তুমি মোৰ ভয়তেই গৈ তুমি বিদেহত শৰণাপন্ন হৈছা। যিজনে যুদ্ধক ত্যাগ কৰি সমুদ্ৰৰ মাজত নিজেই ৰাজ্য নিৰ্মাণ কৰি ভয়াতুৰ হৈ জীয়াই থাকে, মই সেইজনৰ লগত যুদ্ধ নকৰো। জৰাসন্ধৰ উদাত্ত ঘোষণা। অৰ্থাৎ ভগৱান কৃষ্ণই বলৰাম প্ৰভুৱে যেতিয়া জৰাসন্ধক বধ কৰিবলৈ লৈছিল, ভগৱান কৃষ্ণই তেওঁক ক্ষমাদান কৰি জীৱন দান দি পঠাইছে। যিজনৰ লগত ভকুতি নাই, যিজনৰ লগত ঈশ্বৰ তত্বৰ সাক্ষাৎ নাই, যিজনে ৰহস্যময় ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণৰ সেৱা বুজি পোৱা নাই, সিজনে ক্ষমা দয়া আৰু কৃপা একো বুজি নাপায়। ভাগৱতৰ 10ম স্কন্ধই আমাক সেই তত্ত্ব কথা বিদিত কৰাইছে। ভগৱান কৃষ্ণ হল এই জগতত নিৰাকাৰ ঈশ্বৰ কৃষ্ণ হল প্ৰেমৰ অৱতাৰ। সমস্ত জীৱৰ প্ৰতি প্ৰেম, সমস্ত জগতৰ প্ৰতি প্ৰেম। শ্ৰীহৰিৰ নিস্পৃহ নিৰাকাৰ প্ৰেমৰ তত্ত্বৰে পবিত্ৰ ঈশ্বৰৰ সুৰ প্ৰবাহিত কৰিছে তেওঁ নীলাৰ মাজেদি। সেইবাবে যিসকলে একান্ত চিত্তে সমস্ত জীৱক প্ৰেম কৰে, দয়া কৰে, কৰোণা কৰে, সেইজনেই ভগৱান কৃষ্ণ। সমস্ত জনক কৃপাৰ দৃষ্টিৰে চোৱাজনকে তেওঁ নিজৰ ভকত বুলি স্বীকাৰ কৰে। ভগৱান কৃষ্ণক শত্ৰু ৰূপেৰে বুজি ললে জৰাসন্ধই, যিহেতু তেওঁ নিজেই এজন সমস্ত ৰজাক পৰাজয় কৰিব পৰাকে, বলি দিব পৰাকে শক্তিমন্ত। আৰু জৰাসন্ধৰ ভয়ত কৃষ্ণই দ্বাৰকাত ৰাজ্য নিৰ্মাণ কৰি ভয়ৰ শৰণাপন্ন হৈছে। ইমান অহংকাৰ, ইমান অবিদ্যা জৰাসন্ধৰ লগত। ভয়াতুৰ সমে যুঁজি বাক কোন বয়সে সমান ভীম মূৰ তুল্যব, কিন্তু পৰাক্ৰমে মূৰ ভীমু সমনু, অল্প বীৰ্য অৰ্জুন কি মূৰ সমহু, নুযুঁজিব অৰ্জুন কনুহি মোক সম, তুল্য বল ভীম সমে কৰিব সংগ্ৰাম, কৃষ্ণ ধনঞ্জয় দৈ থাকিও কচাই, ভীম সমে যুঁজু মূৰ দেখা মুনি খাই। জৰাসন্ধই ঘোষণা কৰিলে উদাত্ত কণ্ঠে যে অৰ্জুনৰ অল্প বল আৰু বুদ্ধিৰ লগত মই যুদ্ধ নকৰো, যিহেতু তোমাৰ সখিত্ব ৰূপেৰে তেওঁ শৰণাপন্ন। তুমি যেনেদৰে পুলৰীয়া স্বভাৱৰ, সেইদৰে তোমাৰ সখা অৰ্জুনো কি। কিন্তু বাক্যটো গম্ভীৰ, বলতো বীৰ্যৱান হল ভীম। ভীমে কেতিয়াও যুদ্ধ এৰি ত্যাগ নকৰে, যুদ্ধ ত্যাগ কৰি পলায়ন নকৰে। সেইবাবে মই ভীমৰ লগতে যুদ্ধ কৰিম বুলি তোমাক বাক্য দিলো। ইহি বুলি জৰাসন্ধ ভাণ্ডাৰক গল, ভয়ংকৰ দুই গদা ধৰি আহি ভৈল, এক গোট দিন নিয়া ভীমৰ হাতত, আপুনি ধৰিলে এক গদা ভাল মত, সস্তয়ন কৰি পৰহিতে যাতা দিল, ও গদা ধৰি জৰাসন্ধে যুদ্ধ চলিল। দুটি প্ৰতীক, দুডাল গদা। এডাল গদা ভীমৰ কাৰণে আৰু এডাল গদা জৰাসন্ধৰ কাৰণে। জৰাসন্ধৰ কাৰণে গদা হল জড়তা আৰু অজ্ঞানৰ গভীৰ তত্ত্বৰূপ, ভীমৰ কাৰণে গদা হল ভক্তি আৰু ঈশ্বৰ তত্ত্বৰ প্ৰকট ৰূপ। জড়তা আৰু অজ্ঞানৰূপী জৰাসন্ধৰ লগত বিশাল বিশাল বুদ্ধি আৰু উদাৰ মনৰূপী ভীমৰ যুদ্ধ। জৰাসন্ধ যদি জড়তা আৰু অজ্ঞানৰ তত্ত্ব, ভগৱান কৃষ্ণৰ ভকত ভীম হল বিশাল বুদ্ধি আৰু উদাৰ মনৰ তত্ত্ব।
আমাৰ হৃদয়ত থকা জড়তা আৰু অজ্ঞানৰূপী জৰাসন্ধময় তত্ত্ববিলাকক, মায়া আৰু মোহৰ ভ্ৰান্তিবিলাকক ভীমৰ গদাৰ শক্তিৰে আমি প্ৰসাৰ কৰি কৰি আমি কেনেদৰে চৈতন্য ঈশ্বৰ কৃষ্ণত আমাৰ স্বৰূপক আমি প্ৰৱেশ কৰাব পাৰিম, সেই তত্ত্বই হ'ল জৰাসন্ধ আৰু ভীমৰ যুদ্ধৰ দুডাল গদা। এডাল হ'ল সগুণ, অন্যডাল হ'ল নিৰ্গুণ। এডাল হ'ল সকামী, অন্যডাল হ'ল নিষ্কামী। এডাল হ'ল বাসুদেৱ কৃষ্ণ আৰু অন্যডাল হ'ল জৰাসন্ধ। জগতৰ শ্ৰীহৰিয়ে ৰচনা কৰা দুটা তত্ত্ব, এটা হ'ল মোহ আৰু মায়াৰ ভ্ৰান্তি, এটা হ'ল মোহ আৰু মায়াৰ পৰা মুক্ত হৈ ব্ৰাহ্মণময় ব্ৰহ্মতত্ত্বত প্ৰৱেশ হৈ শ্ৰীকৃষ্ণ স্বৰূপ ঈশ্বৰৰ নিৰাকাৰ নিৰ্গুণ শক্তিত সমৰ্পিত। জৰাসন্ধ বল আৰু বীৰ্যৰ প্ৰতীক হৈ তেওঁ আত্মবলত প্ৰতিষ্ঠিত, আৰু ভীম ভগৱান কৃষ্ণৰূপী ঈশ্বৰৰ চৈতন্য তত্ত্বৰূপী ভকুতিৰ বলত প্ৰতিষ্ঠিত। এই তত্ত্বক বুজাই দুডাল গদা। ভগৱন্ত কৃষ্ণৰ হাতত আছে ঈশ্বৰ ৰূপত কৌমৌদ্দিক ৰূপী অনন্তমুখী গদা। এই কৌমৌদ্দিক ৰূপী সমস্ত কুবাসনাবিলাকক মৰ্দন কৰি দিব পৰা, অজ্ঞানৰূপী অবিদ্যাবিলাকক ভগৱন্ত কৃষ্ণৰ গদাৰূপী ভকতিৰ শক্তিৰ তত্ত্বৰে নিশেষ কৰি দিব পৰা ঈশ্বৰ তত্ত্ব কৃষ্ণ চৈতন্য হৈ সন্মুখত থকা স্বত্তেও জৰাসন্ধই লৈ আহিলে দুডাল ভয়ানক গদা। এডাল হ'ল জৰাসন্ধৰ, অন্যডাল হ'ল ভীমৰ বাবে। জৰাসন্ধৰ জড়তা আৰু অজ্ঞানৰ শক্তি, ভীমৰ ভকতিৰ বল আৰু ঈশ্বৰ কৃষ্ণৰ আত্মিক অনুভৱৰ ৰহস্যময় শক্তি। এই দুই শক্তিৰ মাজত যদি যুদ্ধ হয়, প্ৰকট হ'ব বাসুদেৱ কৃষ্ণ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমস্তকেই ধাৰণ কৰোতা পালন কৰোতা বৈষ্ণৱী বুদ্ধিৰূপী ঈশ্বৰ তত্ত্ব হয়। এই মহাবলী ভীম যুঁজিলন্ত গদা ধৰি, হে মংগল কৰন্ত ধনঞ্জয় দেৱ হৰি, নগৰৰ বাজ ভৈলা চাৰি মহাবীৰ, সাজি আছে থান খান প্ৰকাশে ৰুচিৰ, নাই খাল বামসিতো ৰাজাৰ মৈদাম, অবেহি চাৱে প্ৰজাতাত মিলিল সংগ্ৰাম, জৰাসন্ধে নাদে ভীম সেনয়াস বুলি, ভীম গদা ধৰি ধাই গল বাহু তুলি, মদৰাজে ধাইল বায়ু বেগে গদা ধৰি, বলিয়ে ইন্দ্ৰক ধাই গলা যে নকৰি, দুয়ো যুদ্ধে দুৰ্মদ প্ৰমত যেন সিংহ, এ পহাৰন্ত গদা ঘনে ঘনে দেন্ত ৰিঙ, বৰ্জৰ ওপৰে যে নকৰে বৰ্জপাত, এ গদাৰ ওপৰে গদা পৰে ঠাত ঠাত, বিচিত্ৰ মণ্ডল কৰি খনু গদা ধৰি, ফুৰন্ত দুই হানে দুই ছিদ্ৰ লক্ষ্য কৰি, খনু খনু দক্ষিণে ভ্ৰমন্ত খনু বামে, চল পালে স্থান বুজি হানন্ত বিক্ৰমে, যেন ৰংগশালা মাজে নাচে দুই নত, গদাৰ পহাৰে শব্দ শুনি চত চত, নগৰৰ লোকে বেৰি চায় চতুষ্পাশ, তৰুণ পুৰুষ দুই কৰ্ণন্ত প্ৰকাশ, খনু খনু মুণ্ডে মুণ্ডে পহাৰে অধিক, অভেৰা চাগে যুদ্ধ যে নকৰে থাক ঠিক, খনু বুকে বুকে পাই হানে ঠাত ঠাত,
ও যেন দুই দৈত যুঁজে সুনয় সম্পাত বাহুৱে বাহুৱে খনো লাগে জৰা জৰি যেন দুই হস্তি টানে খুন্দে মেৰাই ধৰি খেনো চল পাই লাঠি হানে পাৱে পাৰ ও দুই গোটা ঘুটকে যে যুঁজে মত ভা গদায়ে গদায়ে কত লাগে জৰা জৰি ও যেন দুই হস্তি দন্তে যুঁজে ভিৰি ভিৰি গদাৰ পৰে গদা পৰে বাৰবাৰ অগণি কণিকা নিকলয় জাতিস্কাৰ চাহি আছে যত নগৰৰ নৰ নাৰী জৰাখণ্ডে জান জিনিবা ক সাধে উচ্চ কৰি ও দেৱগণে আকাশত চাহি আয়াচন্ত ও ভীমসেনে জিনন্তুক সমস্তে সাধন্ত কৃষ্ণ নাম জপিয়া শিলন্ত সিদ্ধগণে জৰাখণ্ড বধুন্তক সুখে ভীমসেনে তেবে শেষি জীৱ মহা যজ্ঞৰাজ শুই ভুঞ্জি বুবিচিত পূজা মহাসুখ্য শুই ৰাম বন্দী আছে ৰজাগণ চিন্তি মনে মনে ও মাধৱৰ বৰে ভীমে জিনুন্ত কৰণে এহি সে গোচাই বইতো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ মাধৱে সাধন্ত ভীম হুয়ুৰ নজয় ও চাহি চাহি উৎসাহ বহান্ত ধনঞ্জয় কটাক্ষে অমিত বৃষ্টি কৰন্ত মাধৱ ও ভীম ৰমনত মহা মিলে মহোৎসৱ এ হৰি ৰাম 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 জগতৰ শ্ৰীহৰিৰ আজ্ঞাত জড়তাৰূপী অজ্ঞানৰূপী জৰাখণ্ডৰ লগত ভগৱন্তৰ উদাৰ মন আৰু বিশাল বুদ্ধিৰ সমৰ্পিত ভাৱৰূপী ভীমৰ যুদ্ধ হ'ল এডাল সগুণমালা এডাল নিগুণমালা এডাল হ'ল ভগৱন্তৰ কৃষ্ণৰ ভকতিৰ বলৰূপী ভীমৰ গদা আৰু অন্যডাল হ'ল ভগৱান কৃষ্ণৰ মায়াৰ শক্তিৰূপী জৰাখণ্ডৰ মিছা গদা সমস্ত এই জগতৰ কুমুদ্ৰূপী পদুমময় নিস্পৃহ তত্ত্ববিলাকক গদাৰূপেৰে ধাৰণ কৰা কৌমদী গদা ভগৱন্ত ঈশ্বৰৰ গদাৰূপী ঈশ্বৰৰ গুণময় শক্তি গদাৰূপী ঈশ্বৰৰ নিগুণ তত্ত্ব প্ৰকট কৰিছে জৰাখণ্ড আৰু ভীমৰ গদা যুদ্ধৰ মাজত ভীমৰ বাহুবল নহয় ভীমৰ ভকতিৰ বল আৰু আত্মবল জৰাখণ্ডৰ অহংকাৰ আৰু মায়াৰ বল এই দুই বলৰূপী দুই গদাৰ ৰূপ লৈ যুদ্ধ কৰিছে কেৱল ভগৱন্ত কৃষ্ণত সন্মুখ হ'বৰ কাৰণে ভগৱন্ত কৃষ্ণৰ এই দুটি তত্ত্ব এটি হ'ল সগুণ এটি হ'ল নিগুণ নিগুণ তত্ত্বৰ সাধক হ'ল ভীম সগুণ তত্ত্বৰ সাধক হ'ল জৰাখণ্ড সগুণ সাকাৰ ৰূপেৰে ৰজাসকলক শিৰচ্ছেদ কৰি শিৱক সন্তুষ্ট কৰি স্বৰ্গৰ সুখ ভোগ কৰিব বিচাৰে জৰাখণ্ডই নিগুণ সাধক হিচাপে ভগৱান কৃষ্ণৰ আজ্ঞা পালন কৰি ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰি জীৱনক অতিক্ৰম কৰি মুখ্য সাধন কৰিব বিচাৰে পঞ্চপাণ্ডৱে
ভগৱান কৃষ্ণই তেওঁ ভকতৰ যোগেদি ভকতিৰ ৰহস্যময় তত্ত্ব প্ৰকট কৰিছে। জৰাসন্ধ যদিও কৃষ্ণৰ শত্ৰু, ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰক তেওঁৰ ৰাজ্যত যেতিয়া লগ পাইছে, জৰাসন্ধও এজন পবিত্ৰ ভকত। ভকতক সগুণ ৰূপেৰে, ভকতে ভগৱানক সগুণ ৰূপেৰে সাধনা কৰাতকে নিগুণ ৰূপত, নিৰাকাৰ ৰূপত, চৈতন্য ভাগৱতময় ভকতিৰ ৰূপত ভকতে ভগৱানক উপাসনা কৰক। মায়াৰূপী ৰাক্ষসীৰ মায়াৰ সাধনাৰে ভগৱন্তক মিছা সাধনা কৰি জীৱনটোক বিফল কৰাৰ যে অৰ্থ কেতিয়াও যুক্তিযুক্ত নহয়। ভগৱান কৃষ্ণই জৰাসন্ধ আৰু ভীমৰ যুদ্ধ শক্তিৰ যোগেদি তাকেই প্ৰকট কৰিব বিচাৰিলে ভাগৱতৰ 10ম স্কন্ধৰ মধ্যছোৱা। ভীমৰূপী বিশাল বুদ্ধি আৰু উদাৰ মন ভগৱন্ত কৃষ্ণত শৰণাপন্ন ঈশ্বৰ তত্ত্ব। জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞান, মায়া আৰু মোহৰ ভ্ৰান্তিৰূপী মায়া ৰাক্ষসী স্বৰূপ জৰা ৰাক্ষসীৰ ভ্ৰান্তিযুক্ত বিচাৰ। এফালে সগুণ, এফালে নিগুণ, এফালে কৃষ্ণ, অন্যফালে হল জৰা ৰাক্ষসী। এফালে জড়তা, অন্যফালে চৈতন্য। ভগৱন্ত কৃষ্ণৰ বিৰাট বিভূতি। মায়া, মোহ, অজ্ঞান, অবিদ্যা এই সমস্ত বিলাকক বিনাশ কৰি জৰাসন্ধৰ মায়াৰ সাধনা, মায়াৰূপী জৰা ৰাক্ষসীৰ স্পৰ্শত চৈতন্য হোৱা জৰাসন্ধৰূপী জড়তাৰ তত্ত্ব ঈশ্বৰ কৃষ্ণৰ তত্ত্বৰ পৰা সম্পূৰ্ণ পৃথক। এই তত্ত্বকো বুজায় ভগৱান কৃষ্ণৰ ভকতৰূপী শক্তিয়ে ভকতিৰ তত্ত্বৰে জৰাসন্ধৰূপী জড়তাৰ অজ্ঞানক বশ কৰি আমাৰ হৃদয়ৰ পৰা নাইকিয়া কৰিব পৰা যায়। আমাৰ যদি সহায় হয় ভগৱান কৃষ্ণ, আমাৰ যদি পদ হয় অৰ্জুনৰূপী সৌক্ষিত্যৰূপী ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ আৰু আশ্ৰয়। ভীমস্বৰূপ ভগৱন্ত কৃষ্ণৰ ভকতিৰ বল আমি হৃদয়ত বৰণ কৰি আমাৰ লগত থকা জন্মগত মায়া, মোহ, অজ্ঞান, অবিদ্যাস্বৰূপ মায়াৰ ভ্ৰান্তিযুক্ত জৰাসন্ধস্বৰূপ জড়তাময় তত্ত্ববিলাকক ভগৱন্ত কৃষ্ণৰ ভকতিৰ গদাৰ তত্ত্বৰে আমি নিষেধ কৰি ভগৱান কৃষ্ণৰ ৰহস্য ভকতি ভাগৱতৰ 10ম স্কন্ধত আমাৰ হৃদয়ত থকা জড়তাবিলাক, অজ্ঞানবিলাক, অবিদ্যাবিলাকক বিনাশ কৰাৰ ৰহস্য তত্ত্ব ভগৱান কৃষ্ণস্বৰূপ পৰমাত্মাৰ শক্তি, ভীমৰূপী ভকতিৰ বল আৰু অৰ্জুনৰূপী আত্মতত্ত্ব আৰু ঈশ্বৰ উপাসনাৰ সমৰ্পিত ভাৱনাই আমাক সাক্ষাৎ কৰালে। কেৱল জয় কৃষ্ণ, কেৱল জয় কৃষ্ণ, কেৱল জয় কৃষ্ণ। হে কৃপালু পাপ পাণ্ডৱ সমস্ত ভাগৱতৰ 10ম স্কন্ধৰ মধ্যছোৱাৰ জৰাসন্ধৰ জটিল তত্ত্ব শীৰ্ষৰ সহজ সৰল পাঠ বিশ্লেষণৰ চতুৰ্থ ভাগী পাঠ পৰ্যালোচনাৰ আজি আমি ইমানতে সামৰণি কেৱা ধৰিছোঁ। হে কৃপালু বাপ বান্ধৱ সমস্ত, আমাৰ পাঠ পৰ্যালোচনাত অনেকখিনি ভুল ক্ৰুটি, দোষাদোষ, অপৰাধ হ'ব পাৰে। আপোনাক সমস্তই আমাক কৃপাৰ দৃষ্টিৰে চাই আমাৰ সমস্ত দোষাদোষ মৰিহন কৰিব বুলি আমি আশা ৰাখি আজিৰ পাঠভাগীৰ সামৰণিৰ সেৱা ধৰিছোঁ। ও হৰি, ও ৰাম, জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।